Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅলৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅটোত মই আপোনালোকৰ সৈতে শেয়াৰ কৰিম এটা ৰিক্ৰুটমেন্ট নটিফিকেশন আৰু সেই ৰিক্ৰুটমেন্ট নটিফিকেশনটো আহিছে আসাম পাব্লিক সাৰ্ভিস কমিশন অসম লোকসেৱা আয়োগৰ ফালৰ পৰা মানে APSC ৰ ফালৰ পৰা। তো ইয়াতে এসিস্ট্যান্ট ইঞ্জিনিয়াৰ মেকানিকেলৰ পোষ্ট ওলাইছে, ভ্যাকেন্সিজ ওলাইছে, টোটাল 18টা পোষ্ট আছে under joint cadre of Public Works Department, Public Works Roads and Public Works Department, ঠিক আছে, গভৰ্ণমেণ্ট অফ আসাম। তো ইয়াতে ভ্যাকেন্সিজ সমূহৰ ডিটেইলছখিনি হ'ল যে ওপেন কেটেগৰি টোটাল 10টা পোষ্ট আছে, ৰিজাৰ্ভ ফৰ উইমেন আছে 3টা, ৰিজাৰ্ভ ফৰ OBC MOBC কাৰণে টোটাল 4টা আছে আৰু তাৰে ভিতৰত আকৌ ভাৰ্টিকেল ৰিজাৰ্ভেশ্যন আছে ৰিজাৰ্ভ ফৰ উইমেন এটা, ৰিজাৰ্ভ ফৰ শিডিউল কাষ্ট এটা, ৰিজাৰ্ভ ফৰ শিডিউল ট্ৰাইব প্লেইনছ দুটা, ভাৰ্টিকেল ৰিজাৰ্ভেশ্যন ৰিজাৰ্ভ ফৰ উইমেন আছে এটা, ৰিজাৰ্ভ ফৰ শিডিউল ট্ৰাইব হিলছ এটা আৰু গ্ৰেণ্ড টোটেলটো হ'ল টোটেল 18টা পোষ্ট, তাৰে ৰিজাৰ্ভ ফৰ উইমেন আছে 5টা, ডিফেন HI এটা মানে পোষ্ট ৰিজাৰ্ভ ফৰ PWBD এণ্ড টাইপ অফ ডিছেবিলিটি মানে পাৰ্চনছ উইথ বেঞ্চমাৰ্ক ডিছেবিলিটিৰ কাৰণে এটা ৰিজাৰ্ভ আছে, এক্স ছাৰ্ভিচমেনৰ কাৰণে পোষ্ট ৰিজাৰ্ভ নাই। ঠিক আছে, তো ইয়াতে পে স্কেল গ্ৰেড পে প্লাছ আদাৰ এলাৱেঞ্চেছ এজ এডমিছেবল টু দি ষ্টেট গভৰ্ণমেণ্ট এমপ্লয়িজ ফ্ৰম টাইম টু টাইম পাৰ মান্থ টু পে স্কেলটো হ'ল 30,000 to 1,10,000, গ্ৰেড পে 12,700, পেমেণ্ট 4। ঠিক আছে, এইটো এটা ক্লাছ 1 গেজেটেড পোষ্ট হয়। তাৰপিছত এলিজিবিলিটি ক্ৰাইটেৰিয়াটো হ'ল কেণ্ডিডেটজন ভাৰতীয় নাগৰিক হ'ব লাগে আণ্ডাৰ আৰ্টিকল 5 to 8 অফ দি কনষ্টিটিউশ্যন অফ ইণ্ডিয়া আৰু অসমৰ স্থায়ী বাসিন্দা হ'ব লাগে, পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আসাম। আৰু এজ এ ডমিকেল প্ৰুফ অফ দি কেণ্ডিডেটজনৰ ডমিকেল প্ৰুফ হিচাপে তেওঁ আপলোড কৰিব লাগিব ভেলিড পাৰ্মানেণ্ট ৰেচিডেন্স চাৰ্টিফিকেট ইছুড ইন Assam for educational purpose, employment exchange registration certificate will be treated as proof of residency. আৰু লগতে employment exchange registration certificate নহলে permanent residence certificate এই দুটাৰ ভিতৰত যিকোনো এটা proof তেওঁ আপলোড কৰিব লাগিব অনলাইন এপ্লিকেশ্যন কৰোঁতে। আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়া কেণ্ডিডেটজনৰ বিচাৰিছে বেচেলৰ ডিগ্ৰী মেকানিকেল ইঞ্জিনিয়াৰিঙত বেচেলৰ ডিগ্ৰী লিখিছে ফ্ৰম এন ইণ্ডিয়ান অৰ ফৰেন ইউনিভাৰ্চিটি ৰিকগনাইজড বাই দি গভৰ্ণমেণ্ট অৰ পাছ পাৰ্ট A and B of the associate membership examination of the Institution of Engineers India and posing a certificate to that effect from the Institution of Engineers India only. Our degrees obtained through distance mode of education will not be eligible. Our kunbai jodi distance mode of education distance jodi kunbai degree লাভ কৰিছে mechanical engineer তেতিয়া হলে eligible নহয়। Apart from Englishৰ বাহিৰে candidates should have adequate knowledge of at least one official language of the state of Assam. তো ইংলিছৰ বাহিৰেও candidates জনৰ এটা ষ্টেটৰ বেলেগ এটা অফিচিয়েল লেংগুৱেজৰ ওপৰতো এডুকেট নলেজ লাগিব আৰু ষ্টেটৰ সেই অফিচিয়েল লেংগুৱেজ কিটা হ'ল আসামিজ, বেংগলী, বড়ো, এই তিনিটাৰ ভিতৰত যিকোনো এটা লেংগুৱেজ জানিব লাগিব এক্সেপ্ট কেণ্ডিডেটছ। আৰু এই ষ্টেটৰ এই আসামিজ, বেংগলী, বড়ো এই যিকোনো তিনিটাৰ ভিতৰত যিকোনো এটা লেংগুৱেজ জনাৰ ক্ষেত্ৰত এক্সেপশ্যন আছে, যিসকল কেণ্ডিডেটছ কাৰ্বি আংলং অট'নমাছ কাউন্সিল আৰু ডিমা হাছাও অট'নমাছ কাউন্সিলৰ পৰা বিলং কৰে। আৰু বাকী এজটো হ'ল মিনিমাম 21 বছৰ হ'ব লাগিব আৰু আপাৰ এজ লিমিটটো হ'ল 38 ইয়াৰ্ছ। এজৰ কাট অফ ডেটটো হ'ল 1 জানুৱাৰী 2023 মানে 1 জানুৱাৰী 2023 বৰ্ষত কেণ্ডিডেটজনৰ বয়স 21 বছৰ বা তাতকৈ বেছি হ'ব লাগিব আৰু লগতে আপাৰ এজ লিমিটটো 38 বছৰ বা তাতকৈ বেছি হ'ব নালাগিব। আৰু এজ ৰিলেক্সেশ্যন আছে SC STৰ কাৰণে 5 বছৰ ৰিলেক্সেশ্যন আছে আপাৰ এজ ৰিলেক্সেশ্যন, তো 48 ইয়াৰ্ছলৈকে পাৰিব আপাৰ এজ লিমিটটো তেওঁলোকৰ কাৰণে। OBC MOBC কাৰণে 3 ইয়াৰ্ছ ৰিলেক্সেশ্যন আছে আপ টু 41 ইয়াৰ্ছলৈকে আৰু এক্স ছাৰ্ভিচ মানে 50 ইয়াৰ্ছলৈকে দিব পাৰিব। আৰু বাকী পাৰ্চনছ উইথ বেঞ্চমাৰ্ক ডিছেবিলিটিৰ কাৰণে 10 বছৰ ৰিলেক্সেশ্যন আছে ইৰেছপেক্টিভ অফ SC ST OBC এণ্ড UR কেটেগৰী মানে আনৰিজাৰ্ভ কেটেগৰী। আৰু বাকী অন্য ডিটেইলছখিনি কিছুমান আছে আৰু এইখিনি বহুত বেছি ইম্পৰ্টেণ্ট নহয়, মই আপোনালোকক মেইন কথাখিনি আৰু স্মল ফেমিলি নৰ্ম চাৰ্টিফিকেট এখন লাগিব, এইখন APSCৰ অফিচিয়েল ৱেবছাইট apsc.nic.in গৈ পেলাই আপোনালোকে তাতে ফৰ্মছ বুলি এটা পেজ আছে মানে এটা অপশ্যন আছে, তাতে ক্লিক কৰিলে মানে আপোনালোকে স্মল ফেমিলি নৰ্মছখন পাই যাব, সেইখন আপলোড কৰিব লাগিব ফিল কৰি পেলাই। আৰু ষ্টাৰ্টিং ডেট অফ অনলাইন এপ্লিকেশ্যনটো হ'ল 22 ডিচেম্বৰ 2023 মানে 22 ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব আৰু ক্লজিং ডেট অফ অনলাইন এপ্লিকেশ্যনটো হ'ল 21 জানুৱাৰী 2024 21 জানুৱাৰী 2023 বৰ্ষলৈকে লাষ্ট ডেট আছে অনলাইন এপ্লিকেশ্যনৰ। আৰু ফি পে'মেণ্টৰ লাষ্ট ডেটটো হ'ল 23 জানুৱাৰী 2023 23 জানুৱাৰী 2024 বৰ্ষলৈকে আছে। ঠিক আছে, এপ্লিকেশ্যন ফিজটো হ'ল জেনেৰেলৰ কাৰণে এপ্লিকেশ্যন ফি প্লাছ প্ৰচেছিং ফি প্লাছ টেক্সেবল এমাউণ্ট গোটেইকেইটা এড কৰি পেলাই টোটেল এমাউণ্টটো হ'ল 297.20 ৰুপিজ। SC ST OBC MOBCৰ কাৰণে 197.20 ৰুপিজ, BPLৰ কাৰণে 47.20 ৰুপিজ, PWBDৰ কাৰণে 47.20 ৰুপিজ। ঠিক আছে, তো এইখিনি আছিলে ডিটেইলছ। তো বাকী ক'বলগীয়া একো নাই, কোৱালিফিকেশ্যনখিনিতো দেখিলে যিসকলৰ সেইখিনি কোৱালিফিকেশ্যন ফুলফিল কৰিছে, যিসকলৰ এলিজিবিলিটি আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব। আৰু লগতে আৰু এটা কথা ইয়াতে আছে, তো আপোনালোকক কাৰোবাৰ যদি
অনলাইন এপ্লিকেশ্যন কৰোঁতে কিবা প্ৰব্লেম পায় তেতিয়াহ'লে ইয়াতে GRAS হেল্পলাইন এটা টেলিফোনিক নাম্বাৰ দিছে, এইকেইটা দেখিছে আপোনালোকে। আৰু ইয়াতে পইণ্ট নাম্বাৰ 23টো চাব আৰু পইণ্ট নাম্বাৰ 24টো চাব, ঠিক আছে। ইয়াতে অনলাইন এপ্লিকেশ্যন কৰোঁতে টেকনিকেল ইছ্যু পালেও ইয়াতে মেইল ID আৰু কণ্টেক্ট নাম্বাৰ আছে। ৰাতিপুৱা 10টাৰ পৰা 5টা বজালৈকে কৰিব পাৰিব ৱৰ্কিং ডেইজত। তো এইখিনি আছিলে, তো এইখিনি ডিটেইলছ আছে। এইখিনিত আপোনালোকে কিবা যদি প্ৰব্লেম পায় বা কিবা যদি হেল্প লাগে ইয়াতে যোগাযোগ কৰিব পাৰিব। বাকী ইমান আছিলে, মই এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ। কোনোবা যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড কেণ্ডিডেট আছে তেতিয়ালৈকে এপ্লাই কৰিব পাৰিব। বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব। লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে, ডাউট থাকে, মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় দিলোঁ। কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম। তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক। সকলোৱে অল দি বেষ্ট থাকিলে। বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ। ভাৰত মাতা কি জয়। জয় আই অসম।